ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ মহানুভৱতা। বৃদ্ধাশ্ৰমৰ বাবে দান কৰিলে নিজৰ এবিঘা মাটি। পানীখোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নম্বৰ টকৌনিত বিধায়কগৰাকীয়ে প্ৰদান কৰিছে এই মাটি। আজি এই মাটিত নিৰ্মাণ কৰিবলগীয়া বৃদ্ধাশ্ৰমৰ আধাৰশিলা স্থাপন কৰে বিধায়কজনে। লগতে ইয়াৰ সীমা বেৰ নিৰ্মাণৰো আধাৰশিলা স্থাপন কৰা হয়। আশ্ৰমখনত আৱাসীসকলৰ শৰীৰ আৰু মন সজীৱ কৰি ৰাখিবলৈ নামঘৰ আৰু মন্দিৰ নিৰ্মাণৰো পৰিকল্পনা কৰিছে বিধায়কজনে। সমগ্ৰ প্ৰকল্পটো পৰিচালনা কৰিবৰ বাবে স্থানীয় যুৱকসকলক লৈ এখন সমিতি গঠন কৰা হয়। আধাৰশিলা স্থাপন অনুষ্ঠানত বিধায়কগৰাকীৰ লগতে উপস্থিত থাকে পানীখোৱা গাঁও পঞ্চায়তৰ সভাপতি ৰমন চুৰী, প্ৰাক্তন সভাপতি ৰুণু হালৈ, সমাজসেৱক লাচিত মৰাণ, বাসু চুৰী, প্ৰদীপ শাহ, শিক্ষক কৃষ্ণ উপাধ্যায়কে ধৰি বহু কেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে। ১ নং টকৌনি হাবিতলি নেপালী বস্তি খুব এটা সুন্দৰ এটা পৰিৱেশ। যিহেতুকে এটা সময়ত একেবাৰে পাছফৰা অঞ্চল আছিল আৰু বৰ্তমান এই অঞ্চলটি মই ৰাস্তা দলং বনাই খুব সুন্দৰ কৰিলোঁ। যোৱা ৯ বছৰৰ ভিতৰত পানীখোৱা গাঁও পঞ্চায়ত মোৰ নিজৰ পঞ্চায়ত। যোৱা ৯ বছৰত মই প্ৰায় ৮৫ কোটি টকাৰ কাম কৰিছোঁ আৰু আশ্ৰয়হীন লোকসকলৰ কাৰণে বৃদ্ধা আশ্ৰম এটি খোলাৰ এটা মন মেলিছিলে। ইয়াতে মোৰ ২ বিঘা মাটি আছিলে, তাৰে মই ইতিমধ্যে এবিঘা মাটিত বাউণ্ডেৰী ৱাল মাৰি ৰাইজৰ কাৰণে এইটো সমৰ্পিত কৰিছোঁ বৃদ্ধাৰ কাৰণে। গতিকে এটা এখন কমিটিও আছে, আমাৰ ৰমন চুৰী ডাঙৰীয়া আছে সভাপতি, আৰু আজি বিধায়ক পুঁজিৰ ৮ লাখ টকা দিছোঁ সুন্দৰকৈ এটি গৃহ বনাবৰ কাৰণে। বাউণ্ডেৰী ৱালৰ কাৰণে পূৰ্বে ৫ লাখ টকা দিছিলোঁ, আজি আকৌ ৫ লাখ টকা দিছোঁ। তাৰে আধাৰশিলা হৈছে। আশা ৰাখিছোঁ যিবিলাক আশ্ৰয়হীন পিতৃ মাতৃ আছে, মানে যি পুত্ৰ বা মানে তেওঁৰ পুত্ৰ কন্যাই অৱহেলা কৰা বহু পিতৃ মাতৃক মানে তেওঁলোকে আচলতে আশ্ৰয় নিদিয়ে, ঘৰত নাৰাখে। তেনে পিতৃ মাতৃক এটা আমি আশ্ৰয় দিয়া এটা চিন্তা চৰ্চা কৰি কিনে এই বৃদ্ধাশ্ৰমটি বনাইছোঁ। আৰু ইয়াত আমি সম্পূৰ্ণ খুব আন্তৰিকতা নিস্বাৰ্থভাৱে এই কাম কাজখিনি হাতত লৈছোঁ। আশা ৰাখিছোঁ খুব ভাল হ'ব আৰু অনাগত দিনবিলাকত ৰাইজৰ সহযোগিতা বিচাৰিছোঁ। আচলতে বৃদ্ধাশ্ৰম বৰ্তমান আচলতে যুগত বৃদ্ধাশ্ৰম খুলিবই নালাগে। ১বিংশ শতিকাত পৃথিৱীৰ কিমান আগত গুচি গ'ল, কিন্তু আজিৰ দিনটোত আমি বহু সময় দেখিছোঁ। বহু সময়ত মই বহু অঞ্চললৈ যাওঁ, গ্ৰাম্য অঞ্চল চাহ বাগিচা অঞ্চলতে মই ঘূৰি ফুৰোঁ। আজি ২৫-৩০ বছৰ ধৰি মই ঘূৰি ফুৰোঁ, তেতিয়া বহু পিতৃ মাতৃক দেখা পাওঁ অকলশৰীয়াকৈ থাকে আৰু বৃদ্ধা অৱস্থাত তেওঁলোকক মানে শুশ্ৰূষা কৰিবৰ কাৰণে পুত্ৰই হওক কন্যাই হওক অৱহেলিত বা অৱহেলা কৰে। তেনে লোকসকলক ইয়াত আনি কিনে আমি আশ্ৰয় দিয়াৰ ব্যৱস্থা কৰিম। আৰু ইয়াত অনাময় গৃহ নিৰ্মাণ কৰা হ'ব। শাক পাচলি ৰুবৰ কাৰণে মাটি এটুকুৰা আমি ব্যৱস্থা কৰিছোঁ। এটা ফিচাৰীও খুলিম ওচৰতে এবিঘামান, আকৌ পুনৰ মাটি লোৱাৰ ব্যৱস্থা কৰিছোঁ। তেওঁলোকে এটা ভাল পৰিৱেশ পাব। ইয়াত সুন্দৰ এটা নামঘৰ নিৰ্মাণ কৰিম। আশা ৰাখিছোঁ খুব ভাল হ'ব। আৰু অহা দিনবিলাকত যেনেধৰণে কাম কৰিম ঠিক তেনেধৰণে সাংবাদিক বন্ধুসকলৰ দ্বাৰা বা আমাৰ ছ'চিয়েল মিডিয়াৰ দ্বাৰা আমি সকলো ৰাইজকে অৱগত কৰিম। আৰু কিবা দিহা পৰামৰ্শ থাকিলে, কিবা যদি সহযোগিতা আগবঢ়াব বিচাৰে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে নিজেই আহিব। পানীখোৱা গাঁও পঞ্চায়ত মোৰ নিজৰ পঞ্চায়ত, একেবাৰে ভিতৰুৱা জংঘলৰ কাষত। এটা সময়ত এই অঞ্চললৈ মানে চাইকেল লৈ আহিব নোৱাৰি, খোজকাঢ়ি আহিবলগীয়া হয়। গতিকে আজি ইয়ালৈকে আপুনি ডাঙৰ বাছ পৰ্যন্ত আহিব, যিহেতু পকা ৰাস্তা বনালোঁ, দলং বনালোঁ। খুব ভাল এটা অঞ্চল, কেতিয়াবা আহিব পৰামৰ্শ দিব। থেংক ইউ। ব্যুৰো ৰিপৰ্ট, B+NE। B+NE সদায় সঠিকৰ সন্ধানত।